মানে গোটেই ভাৰতবৰ্ষ অল ইণ্ডিয়া প্লাছ লগতে আমাৰ আসাম ষ্টেট আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা আদেশ মতে যিমানখিনি ডিছপ'জ কৰিব পৰা কেছ মানে ড্ৰাগছ চিজ কৰা ড্ৰাগছ জেনেৰেলি আমি FSL পৰা ৰিপৰ্ট পোৱাৰ কেইটাই আমি ডিছপ'জ কৰোঁ। আজি ডিছপ'জ কৰা ড্ৰাগছটো হ'ল হিৰ'ইন আছে 118.79 গ্ৰামছ, তাৰপাছত কেপচুল আছে 94,810, টেবলেট আছে 24,217 নচ, কফ চিৰাপ আছে 1,981 বটলছ, কেনাবিছ আছে মানে গাঞ্জা আৰু 33 kg 72 গ্ৰামছ, তাৰপাছত ইনজেকশ্যন 12 নচ। টোটেল মূল্য আজি যিটো ডিষ্ট্ৰাকশ্যন হৈছে এইটো টোটেল বজাৰৰ মূল্য বা মাৰ্কেট ভেলু এইটোৱে হ'ব 6,49,64,400। গতিকে আমি চব চালি জাৰি চাই পেলাই আজি ইমানখিনি কোৱান্টিটি আমি ডিছপ'জ কৰা হৈছে। আপোনালোকে নিজে দেখি আছে এতিয়াও জুই জ্বলি আছে। গতিকে আমি টাইম টু টাইম চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰা আমি এনেকৈ ইনষ্ট্ৰাকশ্যন পাওঁ কেতিয়া কোনটো সময় ডিষ্ট্ৰাকশ্যন কৰিব লাগে, কোনটো সময় ডিছপ'জ কৰিব লাগে। এইমতে আমি এটা জেগাত জমা কৰি পেলাই থানা পৰা আনি পেলাই এইটো জেগাত আমি ডিজিগনেট কৰিছে। আজি বুলি নহয়, আজি এতিয়াৰ পৰা 3-4 বাৰমান হৈছে এইটো আমি ডিছপ'জ কৰা আপোনালোকে দেখি আছে। গতিকে আমি প্ৰত্যেকবাৰ টাইম আহিলে আমি এনেকৈ কৰি থাকিম এইটো।